বতাহ বৰষুণ দিন ৰাতি একাকাৰ কৰি পঢ়ুৱৈ পুৱাই বাতৰি কাকতৰ যোগান ধৰা বাতৰি কাকত বিচাৰকসকলৰ কথা কোনোবাই ভাবেনে? এনে সন্ধিখনত তেওঁলোকৰ বিষয়ে চিন্তা কৰাৰ কাৰোবাৰ অৱকাশ আছেনে? মাহিকে বিলখন আনিবলৈ গ'লেও কেতিয়াবা কোনোবাই ককৰ্থনাও খায়। বাতৰি দিয়া অলপ পলম হ'লেও ককৰ্থনা, বৰষুণত তিতিলেও ককৰ্থনা ইত্যাদি ইত্যাদি। তেওঁলোকৰ ত্যাগ, সাহস আৰু বদান্যতাক সন্মান জনোৱাৰ উদ্দেশ্যে ২০২৫ বৰ্ষৰ ২৮ ডিচেম্বৰত টিয়কৰ মাজমজিয়াত শিকলিৰে বৃহত্তৰ টিয়ক আৰু মৰিয়নি সমষ্টিৰ ১০ গৰাকী বাতৰি কাকত বিতৰকক সম্বৰ্ধনা জনায়। নৱপ্ৰজন্মৰ কবি কাব্যশ্ৰী দত্তই অৰূপজ্যোতি হাজৰিকাৰ কবিতা এজন হকাৰৰ আত্মকথা কবিতাৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। শিকলিৰ মুখ্য সম্পাদক অৰূপজ্যোতি হাজৰিকাই আঁঠৰা অনুষ্ঠানত উপস্থিত থাকে লেখিকা যোগমায়া সন্দিকৈ শইকীয়া, সাংবাদিক বিকাশ সন্দিকৈ, দেৱ বিকাশ দত্ত, টিয়ক প্ৰেছ ক্লাবৰ সভাপতি বিজু টনৱাল, সমাজকৰ্মী অসীম বৰুৱা, শিক্ষক ৰোহিত বৰা, ৰূপালী দত্ত, বিচিত্ৰ দাস, ঋষভজ্যোতি বৰা, হেমন্তজ্যোতি গগৈ, সুশান্ত বৰবৰা আদি উপস্থিত থাকে। সকলোৱে হকাৰসকলক চৰকাৰৰ ফালৰ পৰা কিবা সাহায্য দিব পাৰে নেকি সেই সম্পৰ্কত অৱগত কৰে। হকাৰসকলক সম্বৰ্ধনা পত্ৰ, গামোচা, মাৰফলা বেগ, গ্ৰন্থৰ টোপোলা, চল একোটাকৈ ৰেইনকোটো প্ৰদান কৰে। আজি আমি অত্যন্ত সুখী হৈছোঁ বাতৰি কাকত বিতৰক হকাৰসকল, কিয়নো টিয়কত বহুতো সামাজিক অনুষ্ঠান আছে, কিন্তু শিকলি টিয়কৰ অগ্ৰণী সামাজিক অনুষ্ঠান শিকলিয়ে আজি আমাৰ বাতৰি কাকত বিতৰক হকাৰসকলক এনেকৈ একত্ৰিত কৰি যি সন্মান প্ৰদান কৰিলে, তাৰ বাবে আমি শিকলিৰ মুখ্য সম্পাদক অৰূপজ্যোতি হাজৰিকাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি বাতৰি কাকত পঢ়ুৱৈসকলক এটা অনুৰোধ কৰিব বিচাৰোঁ, যাতে আপোনালোকে বাতৰিখন পঢ়াটো আমি আমাৰ নিজৰ ল'ৰা ছোৱালীকো আমি শিকাব লাগে, কিয়নো বাতৰি কাকতখনত অকল বাতৰিয়ে পোৱা নাযায়, দেশ বিদেশত বাতৰিয়ে পোৱা নাযায়, শিক্ষা সাহিত্য সংস্কৃতি আদি কৰি বহুতখিনি কিবাকিবি পোৱা যায়। গতিকে আমি প্ৰথম জেনেৰেল নলেজটো বাতৰি কাকততে প্ৰকাশ পায়। গতিকে আমি ল'ৰা ছোৱালীসকলক বাতৰি পঢ়ুৱাবলৈ শিকাব লাগে। আমি দেখিছোঁ যে বৈদ্যুতিক মাধ্যমৰ তীব্ৰ ধাম বাতৰি কাকতৰ পঢ়ুৱৈৰ সংখ্যা নিচেই নগণ্য, যাৰ পৰিপ্ৰেক্ষিতত আমাৰ বাতৰি কাকতৰ বিশেষকৈ ছপা মাধ্যমটো আমি জীয়াই ৰখাত অত্যন্ত অসুবিধাত পৰিছোঁ। আমি হকাৰসকলে আমাৰ যিটো ন্যূনতম কমিশ্যনৰ বিনিময়ত যিটো আমি বাতৰি কাকত বিতৰণ কৰি আছোঁ, আমাৰ পৰিয়াল পৰিচালনাত যথেষ্ট সমস্যা হৈছে। আমি সেইকাৰণে আজি এই মঞ্চৰ যোগে পৰাই অসমৰ চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে তেখেতে বিভিন্ন অভিলাষী আঁচনিৰে অসমৰ জনগণক সকাহ কৰি আহিছে। গতিকে আমাকো অৰুণোদয়ৰ লেখীয়া এটা আঁচনিত আমাক অন্তৰ্ভুক্ত কৰি আমাৰ যাতে বাতৰি কাকত বিতৰকসকলক আমাক সকাহ দিব বুলি আমি আশাবাদী। ২০ বছৰ হ'ল আমি এইটো কাৰোবাৰ কৰি থকা অৱস্থাত আজি আমি যেনেকুৱা পাব লাগিছিলে তেনেকুৱা আজি শিকলি আমাৰ অন্তৰত মানে এটা উজ্জ্বল আনিছে। গতিকে ভৱিষ্যত যাতে আমি হাৰ মানি নিদিওঁ, যেনেকুৱা যি কি নহওক আমি আগলৈ এনেকৈ কৰি থাকিম আৰু কৰিয়ে থাকিম। আজি যিটো আমাৰ কৰিব লাগিছিলে চৰকাৰে সেইটো আমাক কৰিব নোৱাৰিলে, কিন্তু সেইটো আমি শিকলিৰ পৰা আমি উজ্জ্বল পাইছোঁ। ধন্যবাদ থাকিলে। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট, টাইম অফ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ।